আজিৰ পিছত যেতিয়া আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ বুকু বিষায়, যদি হাৰ্ট এটেক হোৱাৰ গোটেইখিনি লক্ষণ আছে, সেইবোৰ মানুহে ঘৰত কোনবোৰ লাইফ সেভিং মেডিচিন ৰাখাটো দৰকাৰ, যিয়ে হাৰ্ট এটেক হোৱাৰ পিছত মৃত্যুৰ মুখত পৰাৰ পৰা মানুহজনক বচাই আনিব পাৰে। বুকুখন বহুত বিষাইছে, বুকুখন ভাৰী ভাৰী লাগিছে, গোটেই মানুহটো ঘামি গৈছে, বিষটো বাওঁফালৰ হাতলৈ গৈছে, গললৈ গৈছে, আৰু তেনেস্থলত আপোনাৰ ওচৰে পাজৰে কোনো হস্পিটেল নাই, ওচৰৰ হস্পিটেলত যাব কাৰণে বহুত সময় লাগে, আৰু তেনেকুৱা ইমাৰ্জেঞ্চিত আপোনাৰ ঘৰত যদি 3টা মেডিচিনৰ কিট থাকে আৰু সেই কিটটো যদি আপুনি খাই দিয়ে, তেতিয়াহ'লে সেই মানুহজনে আৰু বহুত সময় কিনিব পাৰিব নিজৰ কাৰণে, যাতে মানুহজন সোনকালে হস্পিটেলত যাই পাব পাৰে আৰু সঠিক ট্ৰিটমেণ্ট পাব পাৰে। প্ৰথম টেবলেটটো হ'ল এছপিৰিন 325 মিলিগ্ৰাম টেবলেট, যিটো যিকোনো ফাৰ্মাচীত ডিছপ্ৰিন বুলি পায়, আৰু এই ডিছপ্ৰিন টেবলেটটো পানীত গুলি বা আপুনি চুবাইও খাব পাৰে। 2 নম্বৰ টেবলেটটো হ'ল ক্লপিডগ্ৰেল 75 মিলিগ্ৰাম, এই টেবলেটৰ 4টা টেবলেট। আৰু 3 নম্বৰ টেবলেটটো হ'ল এটৰভাষ্টিটিন 80 মিলিগ্ৰাম, ইয়াৰে এটা টেবলেট। আৰু এই লাষ্টৰ 2টা টেবলেট যদি আপুনি নাপায়ো ফাৰ্মাচীত, আৰু প্ৰথম যিটো ডিছপ্ৰিন নামৰ টেবলেটটো আছে, সেই টেবলেটো এটা যদি খায়, তেতিয়াহ'লে মানুহজনে নিজৰ কাৰণে বহুখিনি সময় কিনি ল'ব পাৰিব। এই মেডিচিন 3টা খোৱা মানে এইটো নাভাবিব যে আপোনাৰ হাৰ্ট এটেকৰ ট্ৰিটমেণ্ট হৈ গ'ল, আপুনি হস্পিটেলত যাব নালাগে। এইটো ভুল কেতিয়াও নকৰিব। এইটো অকল ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ কাৰণে, যেতিয়া আপোনাৰ হস্পিটেলত যাই পাবৰ কাৰণে বহুখিনি সময় লাগিছে।